পালোঁ আপোনাৰ কাৰণে ছাৰপ্ৰাইজ অৰুণ হাজৰিকা দা যোনে মানে জানমণি চিনেমা কৰিছে আপোনালোকে জানেই দাদা কেনেকুৱা লাগিল ডেফোডিল নাৰ্চাৰীত আহি কেনেকুৱা লাগিল আপোনাৰ লাগিল নহয় মোৰ ইয়াত ভালেই লাগে তাৰমানে আজি নহয় এই আৰম্ভণিৰ পৰা এইখনৰ লগত মোৰ এটা মানে মধুৰ সম্পৰ্ক বঢ়িয়া লাগে ভাল লাগে মই চাই কেতিয়াবা চাবলৈকে সোমাওঁ অ' বাহ চাবলৈহে সোমাওঁ ল'বলৈ কম সোমাওঁ মানে ইমান লৈ পেলাই মেইনটেইন কৰিব নোৱাৰোঁ কিন্তু আজি ল'বলৈহে আহিছোঁ বাৰু সেইটো বেলেগ কথা কিন্তু চায়ে ভাল লাগে নহয় আৰু মনবিলাক মানে মানে ফুলা দি ফুলি যায় আপোনাৰ এখেতসকল ভাল শৰ্মাহঁতৰ লগত মোৰ এটা ভাল ৰিলেশ্যন বহুত বছৰ হ'ল আচ্ছা আজি 15 বছৰ 18 বছৰ 20 বছৰ আগৰ এটা ৰিলেশ্যন আমাৰ হেৰি শৰ্মাৰ লগত ভাল এটা হেৰি আৰু তোমাকো এনেকৈ লগ পাই ভাল লাগিলে থেংক ইউ দাদা থেংক ইউ ছ' মাছ মই ভবা নাছিলোঁ আপোনাক এনেকৈ লগ পাম আজি আচানক আৰু কয় নহয় আৰু আপুনি কিবা এটা খুলি আছে বোলে আমি মই বুলি নহয় আমি সেই আমাৰ এনেই কিবা কিবি আছে অকণমান ছবি ঘৰ এটা কৰি আছোঁ অ' ৱাও অসমীয়া ছবি ৱাও ক'ত বোকাখাটত বোকাখাটত অ' বঢ়িয়া বঢ়িয়া আহিব লাগিব আহিবা কেতিয়াবা আহিব তেওঁ নাম ৰাখিছে নেকি ছবি নাম ৰাখিছোঁ বাৰু এতিয়া সদ্যহতে আচ্ছা ৰাইনো বুলিয়ে আছে আমাৰ গড় অসমৰ গড় গতিকে আমাৰ ওচৰৰ কাজিৰঙাৰ কাৰণে অলপ ৰিলেটেড বস্তু এটা কৰিছোঁ থেংক ইউ ছ' মাছ দাদা ভাল লাগিল লগ পাই আৰু আপোনাৰ নতুন চিনেমা আহি আছে নেকি নতুন চিনেমা আহিব এখন বীৰংগনা সতী সাধনী ৰিলিজ হ'ব জুলাইত আচ্ছা ডিফলু বুলি এখন হ'ব জুনত আচ্ছা তাৰপিছতে এনেকৈ দুখন ছবি ৰেডি হৈ আছে বাকী জোনবাইখন কৰিবলৈ যাম জোনবাই চিনেমাখন এই বিহুৰ পিছতে এইখন চিনেমা হ'ব এইখনতো লেজেণ্ড আৰু জোনবাই আমাৰ এইখন ছবি শ্বুটিং আছে বিহুৰ পিছত অল ৰাইট অল দ্য বেষ্ট খুব ভাল লাগিল আমাৰ থেংক ইউ ছ' মাছ গাইজ এখন ফটো লোৱা নাই